BJP sokau waktu. BJP sokau waktu. We want SD. We want SD. Bila root karo. We want SD. We want justice. We want SD. We want SD. Go back. BJP sokau go back. Amak nyai lagi boy. Amak nyai lagi boy. আচলতে গোটেই অসমৰ জনসাধাৰণে গম পাইছে যে কি বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান দিম বুলি কৈছিলে, কিন্তু আজি নিৰ্বাচন পৰা হৈ গুচি গ'ল। কিন্তু আজি তাৰিখত আচলতে মুখ্যমন্ত্ৰীয়ে এই যিটো জনজাতিকৰণৰ কথাটো আছিলে ইয়াত নিমাত হৈ আছে। সেইটো কাৰণে আমি শাসনভাৰ অহাৰ লগে লগে বিজেপি নেতৃত্বাধীন চৰকাৰখনক পুনৰবাৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, অতি সোনকালে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিম যে যি ধৰণে আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব অহাৰ পাছত যেনেধৰণে আচলতে অসমৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে যিকোনো সামগ্ৰী অসমত আচলতে হুৰা মূল্য বৃদ্ধি হৈছে। এই হুৰা মূল্য বৃদ্ধি হোৱাৰ ক্ষেত্ৰত আচলতে অসমৰ সৰ্বসাধাৰণ ৰাইজে আচলতে পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেইটো কাৰণে অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই যে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, অন্যথা কিন্তু অসমৰ জনসাধাৰণৰ ৰোষত যে আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰিব, এইটো কথা কিন্তু স্পষ্ট হৈ পৰিছে। তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰোঁ যে কি আজি নৱপ্ৰজন্মৰ যিবিলাক যেনেধৰণে আচলতে ড্ৰাগছ বা যিটো যিবিলাক সুৰা বিপণীবিলাক গ্ৰাম্য অঞ্চলত যেনেধৰণে প্ৰচলন হৈছে, আচলতে এইবিলাক সেৱন কৰি আচলতে নৱপ্ৰজন্মবিলাক ধ্বংস কৰা হ'লে গুচি গৈছে। সেইটো কাৰণে আমি চৰাইদেউ জিলা প্ৰশাসনক আমি পোনপ্ৰথমে আমি আহ্বান জনাইছোঁ যে অতি সোনকালে চৰাইদেউ জিলাত ড্ৰাগছমুক্ত আৰু এই যিবিলাক সুৰা বিপণীবিলাক গ্ৰাম্য অঞ্চলত থকা এই গুটখা জাতীয় বস্তু সামগ্ৰীবিলাক অতি সোনকালে তেওঁলোকে আচলতে এইখিনি বন্ধ কৰিব লাগে আৰু ড্ৰাগছমুক্ত সুৰামুক্ত এখন চৰাইদেউ জিলা গঢ়ি তুলিবৰ কাৰণে আমি চৰাইদেউ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ।